আজি আহিছে মোৰ ঘৰত বিপুল বৰ্মন দাদা আহিছে মোৰ ঘৰত। তো ইমান ডাঙৰ মানুহ এজন মোৰ ঘৰত যে কেনেকৈ আহিল মই আচৰিত মানে ভাবিব পৰা নাছিলোঁ কিন্তু মানে দাদা আপুনি মোক কেনেকৈ মানে লগ পাল মানে ফেচবুকত এনে? হয়, মই ফেচবুকত মোৰ দুটা একাউণ্ট আছে। তাৰে মই অপূৰ্ব নাথ, মই প্ৰায় ভিডিঅ'বিলাক মই চাই থাকোঁ, খুব ভাল লাগে, ইমান ধুনীয়াকৈ কথাবিলাক বুজাই দিয়ে। আমাৰ কাৰণে অকণমান টেকনিকেলি অকণমান ফেচবুকত অকণমান অসুবিধা হয়, আৰু সেইকাৰণে মই আজি এটা কামত আহিছিলোঁ কোকৰাঝাৰ। আহোঁতে মই বোলো অপূৰ্বক এবাৰ লগ পাই যাওঁ। হয়, তো মোৰ কাৰণে বহুত ভাগ্যৱান মই ভাবিলোঁ আৰু কি, আৰু লগত দাদা এজন আহিছে নেকি? হয়, তৰুণ সিং, তেখেত এক্স ফুটবলাৰ, মণিপুৰৰ পৰা আহিছে। হয় নেকি দাদা? তৰুণ সিং মোৰ নাম। মই তেখেতে বিপুল বৰ্মনক মই আজি প্ৰায় 20 বছৰ আগৰ পৰা মই চিনাক্ত আছে। মানে ভেৰি বেষ্ট অফ প্লেয়াৰ, তাৰমানে এইবিলাকৰ মানে বিৰাট বিশ্বাসী মানুহজনে, বহুত মানে হেল্পফুল মানুহ, আৰু তেখেতে বহুত স্পৰ্টত বহুত মানে চবকো ভাল আগবাঢ়ি লৈ যায়। হয়, বহুত ভাল লাগিল দাদা আপুনি যে মোৰ ঘৰত যে কেনেকৈ আহিল, আৰু মই নিজকে সৌভাগ্য বুলি ভাবোঁ মই নিজকে। আৰু মানে কি ক'ম, মোৰ ভাষা নাই, মানে এনেকুৱা মানুহ যেতিয়া আহে মোৰ ঘৰত, আৰু মই মানে মোৰ চেনেলটো মানে জাষ্ট খালি 8 মাহত গ্ৰ' হৈছে, কিন্তু মই ভাল ভাল মানুহ লগ পাই আছোঁ, আৰু মই নিজকে ভাগ্যৱান বুলি ভাবোঁ মই নিজকে মানে। কাৰণ কিয় এনেকুৱা মানুহ যে মোৰ ঘৰত আহিব হঠাৎকৈ মই কেতিয়াও ভাবিব পৰা নাছিলোঁ মই মানে। তো দাদা আপুনি ক'ত ক'ত ঘূৰিছে এনে? বাকী আপুনিতো প্ৰফাইলটো আপোনাক চেক কৰিলোঁ ভালদৰে, আপুনি ক'ত ক'ত ঘূৰিছে? আপুনি ৱৰ্ল্ডতো গোটেই চাৰিফালে ঘূৰিছে আপুনি? বহুত টাইম লাগিব। মই আটাইতকৈ দূৰ গৈছোঁ ব্ৰাজিল, আৰ্জেণ্টিনা গৈছোঁ। তাত মাৰাডোনা সেই সময়ত জীয়াই আছিলে। পেলে ডাঙৰীয়াৰ মিউজিয়াম মই নিজে চাই আহিছোঁ, পেলে ডাঙৰীয়া আছিলে। আৰু মই 3খন ফুটবল বিশ্বকাপ গৈছোঁ। চাউথ আফ্ৰিকা, মই বিপুল বৰ্মন চাউথ আফ্ৰিকা গৈছোঁ 2010ত, 14ত গৈছোঁ ব্ৰাজিল, আৰু 18ত মই ৰাছিয়া বিশ্বকাপলৈ গৈছিলোঁ। মই এটা ছেটেলাইট চেনেলৰ সাংবাদিক, আৰু মই আটাইতকৈ পুৰণা, মই 2004 চনতো মই NDTV 11 বছৰ চাকৰি কৰিছিলোঁ। গতিকে তাৰ আগত মই 8 বছৰ মই আমাৰ অসম GL পাব্লিকেশ্যনত মই চাকৰি কৰিছিলোঁ। মই 96ৰ পৰা এই 2026ত মোৰ 30 বছৰ হ'ব সাংবাদিক। মই পাকিস্তানত দীঘলীয়া সময় শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী তেখেতসকলৰ লগত 2005-06 চনত মই তাত আছিলোঁ। আৰু মই এছিয়ান গেমছ, হিমা দাসে যেতিয়া মেডেল পাইছিলে জাকাৰ্টাত মই আছিলোঁ। গতিকে কমনৱেলথ গেমছ কাভাৰ কৰিছোঁ, এছিয়ান গেমছ কাভাৰ কৰিছোঁ, নেশ্যনেল গেমছ কৰিছোঁ, আৰু অসমৰ বহু প্লেয়াৰক, শিৱ থাপা, লাভলীনা, হিমা দাস, হৃদয় হাজৰিকা, দুৰ্গা বড়ো, এলেন দেউৰী, ৰাকেশ বসুমতাৰী, বহু প্লেয়াৰক মই যথেষ্টখিনি মই সহায় কৰি দিছোঁ। হয়, আৰু লগতে আপোনাৰ ছোৱালী কি কৰে দাদা? মই এবাৰ ফটোখন দেখা পালোঁ, লগত কোন কোন আছে দাদা? এইটো নহয়, মই এটা কথা, এইজনী সৰু ছোৱালী মোৰ। হয়, তাই আছামৰ নাম্বাৰ 1 টেবুল টেনিছ প্লেয়াৰ। হয় নেকি? তাই জেনিচা বিপুল, তাই উত্তৰ প্ৰদেশত ট্ৰেইনিং কৰে, অলিম্পিয়ান কোচৰ আণ্ডাৰত। হয়, এইজনী জেনিচা বিপুল। আৰু এই ক্লাছ 10ত পঢ়ে মোৰ ডাঙৰ ছোৱালী এঞ্জেল, তাইও নেশ্যনেল টেবুল টেনিছ প্লেয়াৰ। তাই ৰুৰকীত উত্তৰাখণ্ডত খেলিছে, আৰু এই এতিয়া WTT ৱৰ্ল্ড টেবুল টেনিছ খেলিব যাব এতিয়া ইউৰোপ কাউণ্ট্ৰীত। এয়া হ'ল মনোজ তিৱাৰী ইণ্ডিয়া টীমৰ, আৰু এয়া হ'ল ইণ্ডিয়া টীমৰ লক্ষীৰতন শুক্লা। এই মনোজ তিৱাৰী কিন্তু মমতা বেনাৰ্জী চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী হৈ আছে বৰ্তমান। আৰু অকল এই বুলি নহয়, আজি আপুনি হেৰি দেখাই দিয়ক, ইয়াতে আমাৰ ইয়াতে এয়া যোগীন্দ্ৰ শৰ্মা, সকলোৱে জানে 2007 চনত যে মিছবাহৰ উইকেটটো লৈছিলে, তেতিয়া লাষ্ট শ্ৰীশান্তে কেচ ধৰিছিলে, এই যোগীন্দ্ৰ শৰ্মাই বল দিছিলে। একে আপুনি খালী গায়ে মূলত ফটো তুলিছে, মানে মোৰ কিমান আন্তৰিকতা হ'ব লাগিব। আপুনি আপোনাৰ আৰু দেখুৱাইছে আমাৰ VVS লক্ষ্মণ, এয়া সোণ পলক চাউথ আফ্ৰিকাৰ কেপ্টেইন, টেষ্ট কেপ্টেইন আছিলে আগৰ। আৰু এয়া হ'ল সলিল আংকোলা, তেওঁ ইণ্ডিয়া টীমৰ শচীন তেণ্ডুলকাৰৰ একেলগে খেলিছে, তেওঁ বলিউডৰ অভিনেতাও। আৰু এনেকৈ সকলোৱে আজি এয়া মোৰ কিতাপ উন্মোচন কৰিছে কিৰণ মোৰে, এয়া চাবা কৰিম, এয়া নয়ন মংগিয়া, চবে নাম শুনিছে, উইকেট কিপাৰ। এয়া পাৰ্থিৱ পাটিল, 4জন উইকেট কিপাৰ ইয়াত মোৰ লগত আছে। কিমান সৌভাগ্যৰ কথা চাওক। হয় দাদা, আৰু আপুনি যে আজি মোৰ ঘৰত আহিছে, মোৰ কিমান সৌভাগ্য। কোকৰাঝাৰত এছেম্বলি আছে, চলি আছে। আজি লাচিত দিৱসৰ কাৰণে আজি বন্ধ আছে, অহাকালি আকৌ চলিব। গতিকে বাতৰি সংগ্ৰহৰ কাৰণে আহিছোঁ। মই বোলো অপূৰ্ব মোৰ ভাইটি, অপূৰ্বকো একবাৰ লগ পাই যাওঁ। আমাৰ ইফালে আহিলে দাদা আহিব লাগিব, কিন্তু কিবা কাম যদি থাকে একদম সোমাই যাওঁ মোৰ ঘৰত, আৰু ভাত খাই গ'লে বেছি ভাল পালোঁ হয়। আজিও থাকে, বেলেগ খাম, ইয়াতো ইলেকশ্যন আহি আছে। হয় দাদা, নিশ্চয় আহি থাকিম মই। হয়, আৰু বহুত ভাল লাগিল দাদা। আৰু দাদাৰ প্ৰফাইলটো আপোনালোকে সকলোৱে জানে। আৰু দাদা আপুনি কিবা এটা নিউজ চেনেল ষ্টাৰ্ট দিম বুলি ভাবিছে নেকি কিবা এটা? নাই, আমাৰ এই ভাইটি এজনে সুনীত শইকীয়া বুলি, তেওঁ এটা চেনেল ষ্টাৰ্ট কৰিছে, কাৰেণ্ট ৰিপৰ্ট বুলি। এতিয়া 2 মাহ হৈছে, মইতো ছেটেলাইট চেনেলত চাকৰি কৰি আছোঁ। গতিকে মই ভাইটিসকলে মোক মাতি আছে এডিটৰ হিচাপে, মই জইন কৰিব লাগে। গতিকে যদি তেনেকৈ এডিটৰ হিচাপে জইন কৰোঁ, মই খবৰটো জনাই দিম। হয়, নিশ্চয় জনালে ময়ো নিশ্চয় এবাৰ ভালকৈ মোৰ চেনেলটো এবাৰ জনাই দিম, আৰু বহুত ভাল লাগিব। আৰু লগ পাই বহুত ভাল লাগিল কিন্তু দাদা, আৰু আহিব কিন্তু মোৰ ঘৰত। 100%। ঠিক আছে দাদা, ভাল লাগিল।